MS Wordৰ আজি আমি সেকেন্ড পেপাৰখন কৰিবৰ কাৰণে গৈ আছো এখন MS Wordৰ সেকেন্ড পেপাৰখন হয় ফাৰ্স্ট পেপাৰখন অলৰেডি আমাৰ কৰি হৈ গৈছে সো MS Wordৰ পেপাৰখন কৰিবৰ কাৰণে ফাৰ্স্ট মই MS Wordটো ওপেন কৰিম MS Wordটো ওপেন কৰিবৰ কাৰণে এটো আমাৰ W বুলি লোগোটো আছে হেতু ওপেন কৰিম নহলে ইয়াত যাম আৰু ইয়াত যাই পেলে কি বুলি সাৰ্চ কৰিম word বুলি সাৰ্চ কৰিলে এটো আমাৰ wordটো আহি যাব ইয়াতে জাস্ট ক্লিক এটা কৰি দিম MS Wordটো জাস্ট ওপেন হৈ যাব ইয়াৰ পৰা আমি ব্ল্যাঙ্ক ডকুমেন্ট এখন লৈ লম সকলোৱে ব্ল্যাঙ্ক ডকুমেন্ট এখন ফাৰ্স্ট লৈ লওকচোন ওকে এতিয়া পেপাৰখন জাস্ট এবাৰ পঢ়িবলৈ চাই লও পেপাৰখন জাস্ট এবাৰ মই অকমান জুমটো কৰি দিও পেপাৰখন সকলোৱে ফাৰ্স্ট এবাৰ পঢ়ি চাওক ইয়াত কি কোৱা হৈ আছে জাক গ্ৰুপত মই এড কৰা নাই কমিউনিটিত মই আজি এড কৰি দি আছো ইয়াত কোৱা হৈছে যে আমি MS Word ওপেন কৰিম গুটে আখৰখিনি আমাৰ কিহত থাকিব লাগিব তাহমাত থাকিব লাগিব হেতু কৰি আছো বাৰু বাকি আৰু কি দিয়া হৈ আছে গুটেখিনি যিমান বিলাক ফৰমেট আছে তলত দিয়া নিচিনাকে কৰিব লাগিব চাৰিটা সাইজ দিয়া হৈছে কি সাইজ দিয়া হৈছে 10 11 12 আৰু 20 তেনেকৈ কৰিব লাগিব দিয়া হৈ আছে নে বাৰু আছে এটা 20 দিয়া হৈ আছে এটা 12 দিয়া হৈ আছে এটা 10 দিয়া হৈছে তলত আৰু কিবা এটা দিয়া হৈ আছে এটা 11 হা চাৰিটা সাইজ দিয়া হৈ আছে যেনেকৈ যত কৰিব লাগিব হেতু কৰিব লাগিব আৰু কি কোৱা হৈ আছে এখিনি মানে একদম ষ্টাৰ্টিংত নোটছ অলপ দিয়া হৈ আছে মানে যত সিঙ্গল স্পেসিং লাগে সিঙ্গল স্পেসিং যত ডাবল স্পেসিং লাগে ডাবল স্পেসিং কৰিব দিছে বাকি যত বোল্ড লাগে এলাইনমেন্ট লাগে যত জি কৰিব লাগে মুঠতে আমাক কৰিব দিছে যেনেকৈ সিঙ্গল স্পেসিং কোড আছে হা ইয়াত সিঙ্গল স্পেসিং আছে কৰবাতো ডাবল স্পেসিংও আছে যেন পাইছো হা এইটো ডাবল মুঠতে যত যেনেকুৱা কৰিব দিছে কৰিব লাগিব ওকে এটো ইয়াত জাস্ট কোৱা হৈ আছে আৰু গুটে আখৰখিনি আমি কিহত ৰাখিব লাগিব তাহমা সো আৰু এটা পঢ়িলো অল দা টেক্সট তাহমা থাকিব লাগিব এলাইনমেন্ট খিনি যেনেকুৱা আছে তেনেকুৱা কৰিব লাগিব প্যাৰাগ্ৰাফ টু বি টাইপড অ্যাকৰ্ডিং টু ইনস্ট্ৰাকশন যেনেকৈ দিয়া হৈ আছে ইনস্ট্ৰাকশন বিলাক এইবিলাক যি ইনস্ট্ৰাকশন দিয়া হৈ আছে সেই হিচাপে প্যাৰাগ্ৰাফ খিনি আমি টাইপ কৰিব লাগিব ফাৰ্স্ট এটা কাম কৰিলো এই দুটা লিখিলো ৰোল নাম্বাৰ XXX আছে নেমত BBB আছে এই কিটা আমি ফাৰ্স্ট লিখিলো লেফট সাইডত আছে স্পেস বাৰ মাৰি যাব নালাগে কন্ট্ৰোল R মাৰিলে লেফট সাইডত এবাৰ প্ৰথম চাই লওক সকলে ফাৰ্স্ট বোৰ্ডত চাই লওক সব মোৰ কাৰ্সৰডাল এইখিনি জায়গাত আছে এইখিনি জায়গাত ৰাইটত আছে নে লেফট সাইডত আছে বৰ্তমান লেফট সাইডত আছে সো এই কাৰ্সৰডাল যে ইয়াত ব্লিংক কৰি আছে তাক যদি মই ৰাইট সাইডত নিব লাগে কাৰণ আমাৰ যে নামটো লিখিব লাগে কোনটো সাইডত ৰাইট সাইডত লাগে সো হেতু নিবৰ কাৰণে হয়তো আমি ইহত তিনিটাৰ ভিতৰত এই তিনিটাৰ ভিতৰত এটো লেফট এটো ৰাইট আমি ৰাইটত ক্লিক কৰিম নহলে শৰ্টকাটটো হল কন্ট্ৰোল R প্ৰেছ কৰিলেও আমি ৰাইটত গুচি যাম মই এবাৰ কাম কৰোচোন কন্ট্ৰোলটো ধৰি আছো R টোত এবাৰ প্ৰেছ কৰিম সব মোৰ কাৰ্সৰডাল ইয়াত আহি গল সো কন্ট্ৰোল R প্ৰেছ কৰিলেও হ'ব ঠিক আছে প্ৰথম কি লিখিব দিছে roll number ROLLNUMBER roll number আছে ডট আছে ডট টু কেনেকে দিম চাও সেমিকলন তো আছে নে সেমিকলন তো তলৰ ফালে কিবোৰ্ডৰ শিফট টু ধৰি পেলে সেমিকলন তো দবালে ডট তো আহে roll number কিমান আছে XXXXX আছে এন্টাৰ মাৰি তলত আহিম তাৰ পিছত কি বুলি লিখিম নাম্বাৰটো কিমান বুলি লিখিম সৰি তাৰ পিছত নেম আছে নাম্বাৰ নহয় নেম আছে নেম টু ডট এটা লাগে ডট তো কেনেকে দিম শিফট ধৰি পেলাই সেমিকলন তো দিলে ডট আহে কি আছে নামটো কি বুলি লিখিব দিছে BBBBBBB তেনেকে লিখিব লাগিব সকলোৱে লিখকচোন এখিনি বৰ্তমান আমাৰ কাৰ্সৰডাল কোড আছে ইয়াত আছে প্ৰথম ইয়াত আছিল তাৰছত এন্টাৰ মাৰি দিয়াত আমাৰ কাৰ্সৰডাল ইয়াত আছে আৰু এবাৰ এন্টাৰ মাৰকচোন তলত আহি যাব কিবোৰ্ডৰ এন্টাৰ বাটনটো প্ৰেছ কৰক এতিয়া মোক সকলোৱে এটা কথা কওক আমাৰ বৰ্তমান যিডাল কাৰ্সৰডাল আছে কোড আছে ৰাইটত আছে কিন্তু আমি নরমাল লেখাখিনি রাইটত লিখো নে নরমাল লেখাখিনি সদায় লেফটৰ পৰা লিখো সদায় লেফটৰ পৰা লিখো তো লেফটত যাবৰ কাৰণে হয়তো আপুনি এই বাটনটো প্ৰেছ কৰক হোমত আছে নহলে কন্ট্ৰোল L মাৰিলেও হ'ব কন্ট্ৰোল L মাৰকচোন যদি মই ইয়াত যাও আৰু ইয়াৰ পৰা যদি কন্ট্ৰোল L মাৰো মোৰ কাৰ্সৰডাল সব এইফালে গুচি আহিলে সকলোৰে আহিলে নে বাৰু ঠিক আছে সো এতিয়া এটা কাম কৰিব লাগে এই বক্সটো বনাব লাগে যত লিখা হৈ আছে ডেপ্থ মাৰ্কেট এটা বক্সটো কেনেকে বনাম ইয়াত এটা দিয়াই হৈ আছে হা এটা ইনসার্ট কৰিব দিছে কি ইনসার্ট কৰিব দিছে এটা টেক্সট বক্স মই এটা কাম কৰো সাইডৰ ফালে লিখি যাই থাকো এটা টেক্সট বক্স লাগিব যত আমি এই লাইনটো লিখিম ডেপ্থ মাৰ্কেট বুলি তাৰ সাইজটো কিমান কৰিব দিছে 20 আৰু সেন্টাৰ এলাইনমেন্ট কৰিব দিছে সেন্টাৰ এলাইনমেন্ট কৰিব দিছে এতিয়া টেক্সট বক্স এটা ইনসার্ট কৰিব দিছে ইনসার্ট কৰিবৰ কাৰণে সকলোৱে হোমৰ সাইডত ক্লিক এটা কৰকচোন যত ইনসার্ট বুলি লিখা হৈ আছে হোমৰ সাইডত এইটো হয় আমাৰ ইনসার্ট বুলি আছে যদি ইনসার্টত আহিলে সকলোৱে ইয়াতে চাওকচোন এবাৰ
টেক্সট বক্স বুলি অপশ্যনটো বিচাৰি পাইছোনে বাৰু টেক্সট বক্স বুলি পাইছো বিচাৰি সকলোৱে টেক্সট বক্সত ক্লিক এটা কৰক আৰু টেক্সট বক্সৰ একদম প্ৰথম যিটো অপশ্যন আছে ফাৰ্ষ্ট অপশ্যনটো সকলোৱে ফাৰ্ষ্ট অপশ্যনটো সিলেক্ট কৰকচোন এতিয়া বেক স্পেচটো মাৰি আখৰখিনি কাটি দিম বহুতৰে এটা ডাউট থাকে স্যাৰ বেক স্পেচটো ক'ত আছে নো এন্টাৰৰ ঠিক ওপৰ এন্টাৰ বাটনটো যে তাৰ ঠিক ওপৰতে আছে বেক স্পেচ বাটনটো গোটেইখিনি কাটা যাব ইয়াত কি বুলি লিখিম ডেপ্থ বুলি ডেপ্থ মাৰ্কেট কেপিটেলত লিখিম কেপছ লকটো দবাই থৈ দিলে আখৰখিনি কেপিটেলত আহিব এবাৰ দবালে হ'ব এবাৰ দবাই থৈ দিয়কচোন তাৰপিছত যি লিখে সব কেপিটেলত আকৌ কেপছ লকটো আৰু এবাৰ দবাব তেতিয়া স্মলত আহিব কেপছ লকটো এইটো আছে দেই সাইডৰ ফালে আছে কিবোৰ্ডৰ একদম সাইডৰ ফালে থাকে কেপছ বুলি থাকিব বা কেপছ লক DEBTMARKET সকলোৱে লিখকচোন ডেপ্থ মাৰ্কেট বুলি যদি সকলোৱে লিখিলে এতিয়া কাম এটা কৰকচোন এই গোটেইখিনি সিলেক্ট কৰিব লাগে এনেকৈ মাউসটো দবাই পেলাই টানি লৈ গ'লেও সিলেক্ট হ'ব নহলে কন্ট্ৰোল এ মাৰক কন্ট্ৰোল এ মাৰিলেও অল সিলেক্ট হৈ যাব কন্ট্ৰোল এ মাৰিলে অল সিলেক্ট হৈ যাব প্ৰথম কি কৰিম আমি তাৰ সাইজটো আমি কি কৰিম 20 কৰিম বৰ্তমান সাইজটো কিমান হৈ আছে সকলোৱে হোমত ক্লিক এটা কৰকচোন ওকে যদি আমি হোমত ক্লিক এটা কৰিলো বৰ্তমান তাৰ সাইজটো কিমান হৈ আছে 11 সো 11 ৰ পৰা সকলোৱে এটা কাম কৰক সাইজটো 20 কৰিব দিছে 20 সিলেক্ট কৰক আৰু সেন্টাৰ আচ্ছা এটা কথা সকলোৱে ধ্যান দিয়ক সেন্টাৰত আনিবৰ কাৰণে এই যে তিনিটা যে আছে এই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিব লাগে নহলে সেন্টাৰত আনিবৰ কাৰণে কন্ট্ৰোল ই মাৰিলেও হ'ব হয়তো সেই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিম নহলে কন্ট্ৰোল ই মাৰিম আচ্ছা আৰু এটা কাম কৰো সকলোৱে ধ্যান দিয়ক যদি ইয়াত যদিও কোৱা নাই ইয়াত দেখি পেলাই মই এটা কথা গম পাইছো গোটেই আখৰখিনি অকমান বোল্ডত আছে অলপ ডাঠকে আছে সো সকলোৱে কন্ট্ৰোল হয়তো বি টোত ক্লিক কৰক এইটো যে বি বুলি আছে নহলে সকলোৱে কন্ট্ৰোল বি দবাওকচোন ওকে জাস্ট এতিয়া আৰু এটা কাম কৰিম সেইটো হ'ল এইটো দেখি পেলাই গম পাইছো যে এইটো অকমান বহলকে আছে মানে আমাৰটো বহুত সো এই ডটটো দেখা পাইছো এই যে মাজৰ ডটটো ইয়াক ধৰি পেলাই অকমান টানি দিম এইফালেও জাস্ট ধৰি পেলাই অকমান টানি দিম আৰু তলৰ ডটটোক অকমান স্লাইটলি ওপৰলৈ দি দিম যাতে অলপ মাজত নিচিনা দেখা যায় আৰু অলপ দীঘলীয়া হ'ব লাগিব দেখিবৰ কাৰণে এতিয়া আমি এইখিনি জেগাত আহিব লাগে একদম মাজত নহয় দেই মাজত নহয় এই সাইডত এইখিনি জেগাত আহিব লাগে এইখিনি জেগাত সকলোৱে ডাবল ক্লিক কৰকচোন ডাবল ক্লিক এনে সিঙ্গল ক্লিকত কেতিয়াবা নাহে মানে এইখিনি জেগাত ডাবল ক্লিক কৰক কাৰ্সৰডাল এইখিনি জেগাত ব্লিংক কৰি থাকিব এনেকৈ ধপধপাই থাকিব চাওকচোন আছে নে নাই যেনেকৈ চাওক মই এইখিনি জেগাত আহিলো এইখিনি জেগাত মই ডাবল ক্লিক কৰিম চাওক এইডাল কাৰ্সৰডাল চাওক এইডাল কাৰ্সৰডাল ইয়াত আহি গ'ল সকলোৰে আহি গ'ল নে এতিয়া আমি এই পেৰাগ্ৰাফ গিটা লিখিব লাগে এইটো এটা পেৰাগ্ৰাফ এক্সামত যেতিয়া আপোনালোকে যাব পেৰাগ্ৰাফটো যি লিখা হৈ আছে তাকে লিখিব কি লিখা হৈ আছে once one departs from perfect word যি আছে এক্সামত তাকে লিখিব এতিয়া আমি টাইমটো বচাবৰ কাৰণে যি লিখা হৈ আছে তাকে নিলিখো জাস্ট ৰেন্ডম পেৰাগ্ৰাফ এটা আনি লম এক্সামত কিন্তু যি লিখা হৈ আছে তাকে লিখিব লাগিব পাইছনে বুজি এতিয়া আমি টাইমটো বচাবৰ কাৰণে যি লিখা হৈ আছে তাকে নিলিখো জাস্ট ৰেন্ডম পেৰাগ্ৰাফ এটা আনিম ইয়াতে সো ইয়াতে ৰেন্ডম পেৰাগ্ৰাফ এটা কেনেকৈ আনিব লাগে বহুতে জানে যোনে নাজানে ৰেন্ডম পেৰাগ্ৰাফ এটা আনিবৰ কাৰণে ইকুৱেল চিনটো ফাৰ্ষ্ট দি লম তাৰপিছত RAND ওপেনিং ব্ৰেকেট ক্লোজিং ব্ৰেকেট তাৰপিছত এন্টাৰটো দবাম আচ্ছা বহুত এটা কোৱেশ্চন থাকে স্যাৰ ওপেনিং ব্ৰেকেটটো কেনেকৈ আনো শিফটটো ধৰি থাকিব 9 টো দবাব ক্লোজিং ব্ৰেকেটৰ কাৰণে শিফটটো ধৰি থাকিব 0 দবাব সো মই ইয়াতে ইকুৱেল চিনটো দি লওঁ RAND ওপেনিং ব্ৰেকেট ক্লোজিং ব্ৰেকেট আৰু এন্টাৰটো দবাই দিম এতিয়া কি কৰিব লাগে প্ৰথম যিটো পেৰাগ্ৰাফ আছে প্ৰথম পেৰাগ্ৰাফটোক তাক কি কৰিব দিছে মই এবাৰ সাইডৰ ফালে লিখি থৈ দিওঁ যিটো ফাৰ্ষ্ট পেৰাগ্ৰাফ আছে তাক কিমান কৰিব দিছে 12 লাইন স্পেচিংটো কিমান কৰিব দিছে সিঙ্গল স্পেচিং কৰিব দিছে সিঙ্গল স্পেচিং এলাইনমেন্টটো কি কৰিব দিছে জাস্টিফাই মই জে বুলি লিখি থৈ দিওঁ জাস্টিফাই প্ৰথম পেৰাগ্ৰাফটো আচ্ছা তাৰ আগতে সকলো এটা কাম কৰকচোন গুটেইখিনি এনেকৈ ওকে টো দবাই সিলেক্ট কৰিলেও হ'ব গুটেইখিনি একে ওপৰলৈকে নহলে কন্ট্ৰোল এ মাৰি দিলেও হ'ব গুটেইখিনি সিলেক্ট কৰকচোন কন্ট্ৰোল এ মানে অলট্ৰোল এ মাৰি যদি গুটেইখিনি সিলেক্ট কৰিলো ইয়াত মানে এটা কথা কোৱা হৈছিল একদম ষ্টাৰ্টিংতে কোৱা হৈছিল জিয়ে নিলিখো কিয় যি লিখিছো গুটেইখিনি কি হৈ থাকিব লাগিব তাহোমা বৰ্তমান মোক এটা কথা কওক বৰ্তমান তাহোমা হৈ আছে নে বেলেগ মোৰ ঠাইতো কিবা কেলিব্ৰি বুলি এটা হৈ আছে আপোনালোকৰ কি হৈ আছে চাওকচোন হোমত এই যে হোম অপশনটো আছে ইয়াতে সো ইয়াত তাহমা হ'ব কাৰণে মাজতে ক্লিক এটা কৰিম TA বুলি লিখিলে তাহমা আহিয়ে যাব TA বুলি লিখিলে তাহমা আহিয়ে যাব এন্টাৰটো মাৰি দিম বৰ বিশেষ একো চেঞ্জ হোৱা নাই আখৰবিলাক অকমান কিবা আগতকৈ অকমান ডাঙৰ হৈ যোৱা নিচিনা লাগিছে তাহমা এন্টাৰটো মাৰি দিম
অ'কে এতিয়া সকলোৱে এটা কাম কৰক প্ৰথম পেৰাগ্ৰাফটো আমি কৰিব লাগে 12 সিংগল স্পেচিং জাষ্টিফাই প্ৰথম পেৰাগ্ৰাফটো সকলোৱে চিলেক্ট কৰক চাওক এটা বস্তু চাওক এটা পেৰাগ্ৰাফ চিলেক্ট কৰিবৰ কাৰণে দুটা উপায় আছে হয়তো মাউচৰ অ'কে মানে লেফ্ট বাটনটো অ'কে বাটনটো ধৰি এনেকৈ টানি পেলাই চিলেক্ট কৰিম নহ'লে আৰু এটা উপায় আছে পেৰাগ্ৰাফটো মাজত কেইবাৰ ক্লিক কৰিম তিনিবাৰ এবাৰ দুবাৰ তিনিবাৰ ক্লিক কৰিলেও পেৰাগ্ৰাফটো চিলেক্ট হৈ যায় বৰ্তমান আমি ইয়াৰ যিটো সাইজ আছে ন সাইজটো আমি কিমান কৰিম 12 কৰিম 12 সো মই ইয়াতে যাম আৰু ইয়াৰ পৰা সাইজটো কিমান লৈ ল'ম 12 সো এটা কাম হৈ গ'ল লাইন স্পেচিংটো কিমান কৰিব দিছে সিংগল আচ্ছা বহুতৰে ডাউট থাকে স্যাৰ লাইন স্পেচিং মানে কিনো বাৰু এটো যদি এটা লাইন হয় এটো যদি এটা লাইন হয় হিহত দুটাৰ মাজৰ স্পেচটোকে লাইন স্পেচিং বুলি কোৱা হয় এই চিনটো চাওক এই দুটাৰ মাজৰ এইফালে এটা কাৰ্চিন এইফালে এটা কাৰ্চিন তেনেকুৱা অপচন এটা ইয়াত আছেনে বাৰু তাতে তাৰ সাইডত মাজত নহয় তাৰ সাইডত ক্লিক এটা কৰক এতিয়া এটা কথা মনত ৰাখিব আগতে আমি পেপাৰবিলাক নকৰোঁ কাৰণে গমেই নাপাওঁ স্যাৰ সিংগল স্পেচিংটো ক'ত আছে সো ইয়াৰ পৰা আমি কোনটো অপচনত যাব লাগিব লাইন স্পেচিং অপচন সকলোৱে ক্লিক এটা কৰকচোন ইয়াৰ পৰা আমি কোনটো অপচনত যাম লাইন স্পেচিং অপচন আৰু ইয়াত সকলো এটা বস্তু ধ্যান দিয়ক এই তলৰ ফালে চাওক এটা অপচন আছে লাইন স্পেচিং য'ত বৰ্তমান কোনটো সিলেক্ট হৈ আছে মাল্টিপল সিলেক্ট হৈ আছে তাৰ সাইডত ক্লিক কৰিম আৰু ইয়াৰ পৰা সিংগল অপচনটো সিলেক্ট কৰিম ইয়াত ক্লিক কৰিম ইয়াৰ পৰা সিংগলটো ক্লিক কৰিম আৰু ওকে কৰি দিম আগতকৈ অকণমান ঠেক হৈ গৈছে অকণমান মানে ভিতৰত ঠেক হৈ গৈছে আৰু জাষ্ট এটা কাম কৰিব বাকী আছে সেইটো হ'ল জাষ্টিফাই মানে কেনেকুৱা মই যে কৈছিলোঁ জাষ্টিছ ৱৰ্ডটোৰ পৰা আমাৰ জাষ্টিফাইটো আহিছে জাষ্টিফাই মানে কি আছিলে চবফালে সমান হ'ব লাগিব অ'কে এইফালে ইমান সমান হোৱা নাই কিন্তু বৰ্তমান চ' চবফালে সমান হ'ব লাগিব এই যে চাৰিটা অপচন আছে লাষ্টৰ অপচনটোত ক্লিক কৰিম নহ'লে শ্বৰ্টকাটটো কি দবাম কণ্ট্ৰল জে দবালেও হ'ব জাষ্টিফাই মানে কণ্ট্ৰল জে যেতিয়া মই কণ্ট্ৰল জে প্ৰেছ কৰিছোঁ চাওক এইফালেও সমান হৈ গৈছে এইফালেও সমান হৈ গৈছে এইফালেও সমান হৈ গৈছে জাষ্ট আমি আৰু কেইটামান কাম কৰিম সেইকেইটা হ'ল ইয়াত যদিও কোৱা নাই কিন্তু আমি এটা বস্তু গম পাইছোঁ যে ইয়াৰ এটা লাইন আৰু আধা বোল্ডত আছে আৰু তলৰ ফালে অকণমান বোল্ডত আছে মানে কৰিম কি চাওক এটা লাইন আৰু আধা এনেকৈ চিলেক্ট কৰিম কণ্ট্ৰল বি দবাম আৰু তলৰ ফালেও অকণমান চিলেক্ট কৰিম আৰু কণ্ট্ৰল বি দবাম তলৰ ফালে অকণমান ওপৰ ফালে অকণমান বোল্ড কৰি দিয়কচোন এই পেপাৰখন চাওক পেপাৰখনত তেনেকৈ আছে হয়নে তলৰ ফালে অকণমান বোল্ড আছে আৰু ওপৰৰ ফালে অকণমান বোল্ডত আছে তলৰ ফালে অকণমান বোল্ডত আছে চ' অকণমান চিলেক্ট কৰক কণ্ট্ৰল বি দবাব হা কণ্ট্ৰল বি অ'কে এতিয়া আমি ছেকেণ্ড পেৰাগ্ৰাফটোৰ কাম কৰিম ছেকেণ্ড পেৰাগ্ৰাফটো চিলেক্ট কৰিবৰ কাৰণে এনেকৈ অ'কেটো ধৰি পেলাই টানি লৈ গ'লেও হ'ব নহ'লে আমাৰ আৰু এটা উপায় আছে তিনিবাৰ ক্লিক কৰিম এবাৰ দুবাৰ তিনিবাৰ পেৰাগ্ৰাফটো চিলেক্ট হৈ যাব এতিয়া ইয়াত কি কৰিব লাগে এবাৰ পেপাৰখন চেক কৰি লওঁ ইয়াত কি কৰিব দিছে ছেকেণ্ড পেৰাগ্ৰাফটো কিমান কৰিব দিছে সাইজটো কিমান কৰিব দিছে লিখি থৈ দিওঁ 10 ইয়াতো সিংগল স্পেচিঙে আছে আৰু ইয়াত এলাইনমেণ্টটো লেফ্ট কৰিব দিছে লেফ্ট চ' সেইটো কৰিম কেনেকৈ ফাৰ্ষ্ট এইটো চিলেক্টটো হৈ আছে প্ৰথম কিমান কৰিম 10 মোৰ ঠাইত 11 হৈ আছে মই তাক কিমান কৰি ল'ম 10 কৰি ল'ম সিংগল স্পেচিং এই মাত্ৰকৈ কৰি আহিছিলোঁ তো সকলোৱে পাৰিব এই যে ওপৰৰ ফালে কাৰ্চিন আছে তলৰ ফালে কাৰ্চিন আছে তাত যাম ইয়াৰ পৰা লাইন স্পেচিং অপচনত যাম আৰু ইয়াৰ পৰা কোনটো চিলেক্ট কৰিম সিংগল স্পেচিং আৰু ওকে কৰিম আৰু লেফ্ট আচ্ছা লেফ্ট এলাইনমেণ্টটো কৰা দৰকাৰ নাই কিয় দৰকাৰ নাই চাওক বাই ডিফল্ট সদায় লেফ্ট এলাইনেই হৈ থাকে চাওক লেফ্ট এলাইনটোত বাই ডিফল্ট ক্লিক হৈয়ে আছে লেফ্ট এলাইনটো কৰা দৰকাৰ নাই খালি কুৱেশ্যনটো পঢ়ি থ'লে হ'ল লেফ্ট এলাইনটো বাই ডিফল্ট সদায় লেফ্ট এলাইনে হৈ থাকে চ' আমি এই দুটা কাম কৰিলেই হ'ব হা 10 কৰিম আৰু সিংগল এলাইনমেণ্ট কৰিম সিংগল স্পেচিং কৰিম এতিয়া ইয়াত খালি আৰু এটা কাম কৰিম সেইটো হ'ল ইয়াততো এটা বস্তু দেখিবলৈ গম পাইছোঁ লাষ্টৰ এটা লাইন আৰু আধা মানে অলপ ডাঠকৈ আছে তলৰ ফালে লাইন এটা আছে অলপ ডাঠকৈ মানে বোল্ডত আছে কণ্ট্ৰল বি তলৰ ফালে আণ্ডাৰলাইন এটা আছে মানে কণ্ট্ৰল ইউ চ' মই এটা লাইন চিলেক্ট কৰিম এটা বা আধা অকণমান চিলেক্ট কৰিম আৰু কণ্ট্ৰল বি দবাম আৰু কণ্ট্ৰল ইউ দবাম বোল্ড কৰিম আৰু আণ্ডাৰলাইন কৰিম অ'কে চ' এতিয়া আমি থাৰ্ড পেৰাগ্ৰাফটো চিলেক্ট কৰিম এবাৰ দুবাৰ তিনিবাৰ ক্লিক কৰিম থাৰ্ড পেৰাগ্ৰাফটো চিলেক্ট হৈ যাব থাৰ্ড পেৰাগ্ৰাফটোত কি কৰিব দিছে মই এবাৰ ছাইডৰ ফালে লিখি থৈ দিওঁ এইখিনি অকণমান কিবা হোৱাইট ডাব্বা এটা আহি গ'ল কিমান কৰিব দিছে 11 ডাবল স্পেচিং কৰিব দিছে ডাবল স্পেচিং এলাইনমেণ্টটো ৰাইট কৰিব দিছে আৰু কণ্ট্ৰল আৰ দবালে ৰাইট এলাইনমেণ্ট হয়
সো ফাৰ্ষ্ট কি কৰিম পেৰেগ্ৰাফটো সিলেক্ট কৰিম প্ৰথম 11 কৰিলো আচ্ছা অলৰেডি মোৰ ঠাইত কিমান হৈ আছে 11 হৈ আছে তাৰপিছত ডাবল স্পেচিং আচ্ছা এটা কথা মনত ৰাখিব ডাবল স্পেচিং মানে একচুৱেলি 2.0 ক্লিক কৰিলে ডাবল স্পেচিঙে হয় তথাপি আমি তাৰ পৰা নকৰোঁ কোনটো অপশ্যনত যাম লাইন স্পেচিঙত যাম অথনি য'ত ছিংগল স্পেচিং সিলেক্ট কৰিছিলোঁ এইবাৰ কোনটো সিলেক্ট কৰিম ডাবল স্পেচিং সিলেক্ট কৰিম হৈ গ'ল সো কি কৰিলোঁ এতিয়ালৈকে 11 কৰিলোঁ ডাবল স্পেচিং ৰাইট এলাইনমেণ্ট এই প্ৰথম তিনিটা যে আছে এই শেষৰটোত ক্লিক কৰিম প্ৰথম তিনিটাৰ ভিতৰত নহ'লে শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল আৰ দবালে ৰাইট এলাইনমেণ্ট হৈছে অ'কে ইয়াত আৰু চেক কৰোঁ কিবা কৰিবলগীয়া আছে নেকি আৰুতো ইয়াত একো নাই আৰু জাষ্ট এটা পেৰেগ্ৰাফ আছে আচ্ছা টোটেল 4টা পেৰেগ্ৰাফে ন আমি যে ৰেণ্ডম পেৰেগ্ৰাফ আনিছিলোঁ তাত কেইটা পেৰেগ্ৰাফ আছে ন 1 2 3 4টা 5টা তলৰ পেৰেগ্ৰাফ এটা কাটি দিয়কচোন বেক স্পেচ মাৰি পেলাই আমাক 4টা পেৰেগ্ৰাফে লাগে আমাৰ মানে 5টা পেৰেগ্ৰাফ আহি গৈছিলে অ'কে এতিয়া সকলোৱে এটা কাম কৰক জাষ্ট 4 নম্বৰ পেৰেগ্ৰাফটো সকলোৱে সিলেক্ট কৰকচোন কেনেকৈ সিলেক্ট কৰিম এনেকৈ অ'কেটো ধৰি পেলাই টানি লৈ গ'লেও সিলেক্ট হ'ব নহ'লে 3বাৰ ক্লিক কৰিম এবাৰ দুবাৰ 3বাৰ সকলোৱে 4 নম্বৰ এটা পেৰেগ্ৰাফ 2টা 3টা 4টা 4 নম্বৰ পেৰেগ্ৰাফটো সকলোৱে সিলেক্ট কৰিম যদি 4 নম্বৰ পেৰেগ্ৰাফটো সিলেক্ট কৰা হৈ গ'ল কি কৰিব দিছে মই এবাৰ পঢ়িলোঁ 4 নম্বৰ পেৰেগ্ৰাফটোত কিমান কৰিব দিছে 12 লাইন টু ছিংগল স্পেচিং এলাইনমেণ্ট টু চেণ্টাৰ আচ্ছা চেণ্টাৰ এলাইনমেণ্ট কৰিবৰ কাৰণে মনত ৰাখিব সেই তিনিটাৰ ভিতৰৰ মাজৰটোত ক্লিক কৰিম নহ'লে কণ্ট্ৰল ই দবালেও হয় ফাৰ্ষ্ট কিমান কৰিম 12টো কৰি লওঁ ফাৰ্ষ্ট 12 মোৰ 11 হৈ আছে মই ইয়াৰ পৰা কিমান কৰিম 12 কৰি লওঁ ফাৰ্ষ্ট তাৰপিছত ছিংগল স্পেচিং কৰিব দিছে চ' মই ইয়াত যাম ইয়াৰ পৰা লাইন স্পেচিং অপশ্যনত যাম আৰু ইয়াৰ পৰা কোনটো অপশ্যনত যাম ইয়াৰ পৰা মই ছিংগল স্পেচিং সিলেক্ট কৰিম আৰু অ'কে কৰি দিম আৰু চেণ্টাৰ চাওক চেণ্টাৰ এলাইনমেণ্ট কৰিবৰ কাৰণে এই তিনিটা যে আছে তাৰ পৰা মাজৰটোত ক্লিক কৰিলেও হ'ব নহ'লে কণ্ট্ৰল ই দবালেও হ'ব যদি মই কণ্ট্ৰল ই দবাই দিওঁ তেতিয়াও বস্তুখিনি মানে অকণমান চেণ্টাৰ এলাইনমেণ্ট হৈ যায় আৰু ইয়াত কিবা কৰিবলগীয়া আছে নেকি অকণমান মাজৰ এটা নে দুটা লাইন অকণমান বল্ডত আছে মাজৰ অকণমান জাষ্ট সিলেক্ট কৰিম আৰু কণ্ট্ৰল বি দবাই দিম বল্ডত আছে আচ্ছা অকণমান বেকাকেও আছে বল্ডতটো আছে ডাঠকেতো আছে লগতে আখৰকেইটা অকণমান বেকাকেও আছে মানে কি কৰিম বাৰু ইটালিক কৰিম কণ্ট্ৰল আই দবাম হয়তো আইটোত ক্লিক কৰিম নহ'লে কণ্ট্ৰল আই দবাম ঠিক আছে নেক্সট যিটো কোৱা হৈ আছে সেইটো হ'ল একদম লাষ্টত এটা ইনষ্ট্ৰাকশ্যন দিয়া আছে চাওক এটা ইনচাৰ্ট কৰিব দিছে কি ইনচাৰ্ট কৰিব দিছে এটা পেজ নাম্বাৰ ইনচাৰ্ট কৰিব দিছে ক'ত ইনচাৰ্ট কৰিব দিছে বটম অফ দ্য পেজ গিভেন ইন দিছ পেৰেগ্ৰাফ ইয়াত মানে দিয়া হৈ থকাৰ নিচিনাকৈ কিন্তু ইয়াত মানে আছিলে ষ্টাইলটো ডিলিট হৈ থাকিলে এনেকৈ 1 পেজ বুলি লিখিব লাগে মানে এটা ইনচাৰ্ট কৰিব দিছে ইনচাৰ্ট কি ইনচাৰ্ট কৰিব দিছে পেজ নাম্বাৰ ক'ত ইনচাৰ্ট কৰিব দিছে বটম তলত চ' কৰিম কেনেকৈ ইনচাৰ্ট সকলোৱে ইনচাৰ্টত ফাৰ্ষ্ট ক্লিক এটা কৰকচোন যদি আপোনালোকে ইনচাৰ্টত ক্লিক এটা কৰিলে ইয়াতে চাওকচোন এটা অপশ্যন এটা আছে টেক্স আমাক কি হ'ল পেজ নাম্বাৰ সকলোৱে পেজ নাম্বাৰত ক্লিক এটা কৰকচোন যদি আমি ইয়াৰ পৰা পেজ নাম্বাৰত ক্লিক কৰিলোঁ আমাক টপত লগাব দিছে নে বটমত লগাব দিছে বটমত জাষ্ট ক্লিক এটা কৰকচোন ছাইডৰ ফালে অপশ্যন কেইটামান ওলাই আহিব ছাইডৰ ফালে বটমত যদি মই ক্লিক এটা কৰি দিওঁ অপশ্যন কেইটামান হয়তো এইটো ছাইডত নহ'লে এইটো ছাইডত আহিব মোৰ যিমান মনত আছিলে মই সেইখিনি মানে মোচা গ'ল এইটো কৰিব দিছিলে এইটো য'ত 1 পেজ বুলি লিখা হৈ আছে 1 2 3 4 নম্বৰ অপশ্যনটোত ক্লিক এটা কৰকচোন চ' যদি মই ইয়াতে ক্লিক এটা কৰি দিওঁ এইটো আহি যাব চাওক 1 পেজ বুলি অট'মেটিক আহি গৈছেনে চ' এই যে পেজ নম্বৰটো আহে এইটো সদায় একদম তলত আহে ফুটাৰ পজিশ্যনটোত আহে ফুটাৰ পজিশ্যন পাইছোনে বুজি এই ফুটাৰ পজিশ্যনৰ পৰা আমি এটা বাহিৰ ওলাই যাব লাগিব হেডাৰ পজিশ্যন বা ফুটাৰ পজিশ্যনৰ পৰা সদায় বাহিৰ ওলাই যাব লাগে পেজ নাম্বাৰটো আহোঁতে এইটো মানে এক্টিভ হৈ গ'ল এতিয়া ইয়াৰ পৰা বাহিৰ ওলাই যাম কেনেকৈ ওলাই যাম বাহিৰ ওলাই যাবৰ কাৰণে মই অকণমান এটা কাম কৰোঁ এইটো অকণমান ওপৰলৈ বা মাউচটো পকাই দিলেও হয় এই মেইন যিটো ছেকশ্যন আছে ন ইয়াত আহি পেলাই দুবাৰ ক্লিক কৰি দিলে হ'ব স্পীডত এবাৰ দুবাৰ চ' এইটো হৈ যায় এইটো তেতিয়া মানে অকণমান ইনএক্টিভ নিচিনা হৈ যায় মানে মুঠতে ইয়াত মানে ফুটাৰ লিখা আহিব নোৱাৰিব ইয়াত যে ফুটাৰ লিখা আছিলে সেইটো নাইকিয়া হৈ যাব লাগিব সেইটো কেনেকৈ নাইকিয়া হৈ যাব ইয়াত আহি পেলাই জাষ্ট দুবাৰ ক্লিক কৰি দিলেই হ'ব হৈ গৈছে এতিয়া আমি জাষ্ট এইটো ছেভ কৰিব লাগে ছেভ কৰিবৰ কাৰণে আমি ফাইলত যাম তাৰপৰা ছেভ এজত যাম ছেভ এজ ইয়াৰ পৰা ব্ৰাউজত ক্লিক কৰিম ব্ৰাউজ তাৰপৰা হয়তো ডকুমেণ্ট নহ'লে ডেস্কটপ কিবা এটা ছিলেক্ট কৰিম ইয়াতে নিজৰ নামটো লিখি দিম আৰু 2 বুলি দিম নিজৰ নামটো লিখাৰ পিছত 2 বুলি দিম কিয় 2 বুলি দিম কাৰণ এখন ছেকেণ্ড পেপাৰ আছিলে আমাৰ আৰু তাৰপিছত ছেভত জাষ্ট ক্লিক এটা কৰি দিম চ' এইখন বহুত ইজি পেপাৰ আছিল কাৰো ইমান টান লাগিব নালাগে পেপাৰখনত 4-5খনমান পেপাৰ আমাৰ ইজি পেপাৰে আহিব তাৰপিছত আমাৰ টান পেপাৰবিলাকো আহি আছে